গাইজ আজি দুপৰীয়া আহাৰত কি বনাইছোঁ তাকে অকণমান দেখাইছোঁ দেই। এইফালে আলু ফ্ৰাই কৰিছোঁ, একদম ফ্ৰেঞ্চ ফ্ৰাইজ, বহুত টেষ্টি লাগে খাবলৈ, মছলা দি ৰখা আছিলে। তাৰপিছত এইফালে ফুলকবি, আলু, বিলাহী অকণমান ভাজি লৈছোঁ, পনীৰৰ সৈতে বনাম। ফুলকবিখিনি আগতে বইল কৰি পানীখিনি পেলাই লৈছিলোঁ, তাৰপিছত চিম্পুলকৈ এনেকৈ বিলাহী দি পেলাই বনাই দিছোঁ। মই পনীৰ ফ্ৰাই কৰি ল'লোঁ আগতে। আৰু এইফালে তৰকাৰী দেখিছেনে, হ'লেই আৰু মই কিনো খাওঁ, অকণমান দুপৰীয়া আহাৰ মানে কি বনাওঁ দেখাওঁ আপোনালোকক। প্ৰায় খুতৰা শাকৰ ভাজি, এইফালে ফুলকবি পাতৰ চাটনি অকণ বনাম। এয়া মোৰ ফুলকবি আঞ্জা পনীৰৰ সৈতে ৰেডি হৈ গ'ল। কালাৰটো চাওক, এইফালে চাটনিও ৰেডি হৈ গ'ল। এতিয়া মোৰ ভাতৰ থালিখন দেখাওঁ। এয়া আজি মোৰ ভাতৰ এইফালে থালিখন চাওক, এইফালে আলু, শাকৰ ভাজি, চাটনি, ফুলকবি পনীৰৰ ৰেচিপি আৰু লগত ভাত। ৰেচিপি বুলি নহয় আৰু, ৰেচিপিটো পিছত দিম বাৰু। চ' আজি মোৰ এই থালিখন কেনেকুৱা লাগিলে গাইজ, আজিলৈ আহোঁ দেই।